স্যার নমস্কাৰ। নমস্কাৰ স্যাৰ আপুনি ক'ৰ পৰা আহিছে? মই অমৃতপুৰ গাঁও চিলাপথাৰ আমাৰ এই ধেমাজি ডিষ্ট্ৰিক্ট পৰে আমাৰ। স্যাৰ আপোনাৰ শুভ নামটো জানিব পাৰিমনে? মোৰ নাম শ্ৰী সন্তোষ ৰয়। স্যাৰ আপুনি ইয়ালৈ অহা আজি কাৰণটো কি? আজি ইয়াত অহাৰ কাৰণ হৈছে আমাৰ সদগুৰু ৰামপালজী মহাৰাজৰ সৎসং হৈ আছে। আমাৰ গুৰুজী কৈছে সৎসং কি আদি কৰি তব কি বৰছে হাজাৰ তবি বৰাবৰ হে নাহি কাহে কবিৰ বিচাৰ। তে সদগুৰু ৰামপালজী মহাৰাজে আমাকে এনেকুৱা মানে অনমোল জ্ঞান দি আছে সৎসংৰ দ্বাৰা। সেইকাৰণে সৎসংত আহিছোঁ আৰু সৎসং শুনি ইমান ভাল লাগিছিলে, ভাল লাগি আছে আৰু বহুত ৰাইজসকল আহিছে, চবেই সৎসং শুনিছে আৰু চবৰ লগত আহি বহুত ভাল লাগিছে আমাৰ। আপোনাৰ কি অসমত গুৰু নাছিল নেকি? আপুনি যে সদগুৰু ৰামপালজী মহাৰাজৰ চৰণলৈ আহিছে। হয়, মই আগত গুৰু বনাইছিলোঁ। আজি মই 20 বছৰ কাল মই ভক্তি কৰিছিলোঁ। এইটো আপোনাৰ অনুকূল চন্দ্ৰ ঠাকুৰৰ। যেতিয়া অনুকূল চন্দ্ৰ ঠাকুৰৰ জীৱনী হিষ্ট্ৰী মই পঢ়ি চালোঁ, পঢ়াত গম পালোঁ এওঁৰ নিজৰ কোনো গুৰুৱে নাই। আৰু আমাৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণ হৈছে কি, এওঁ চৰণত অহাৰ আগতে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। পঢ়ি কিনি যেতিয়া মোৰ জ্ঞানটো হৈছে যে গুৰু হ'ব লাগে তত্ত্বদৰ্শী গুৰু, শাস্ত্ৰ আধাৰিত ভক্তিৰ বিধি দিয়া গুৰু। তে আমাৰ সদগুৰু ৰামপালজী মহাৰাজে শাস্ত্ৰ আধাৰিত ভক্তি দিয়ে। সেই ভক্তিৰ বিধিৰ দ্বাৰা আমাৰ জীৱ আত্মাৰ উদ্ধাৰ হ'ব বুলি আমি পুৰা প্ৰমাণ সহিত ভক্তিৰ বিধি সদগুৰু ৰামপালজী মহাৰাজে দিয়ে। আৰু সেইকাৰণে সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিছোঁ। সদগুৰু চৰণৰ অহাৰ আগতে আপুনি কি নিচাজাতীয় কিবা সেৱন কৰিছিলে নেকি? হয়, মই বহুত ডাঙৰ মদাৰী আৰু জুৱাও মোৰ আছিলে। তাৰমানে একো বেয়া বস্তু নোহোৱা একো নাই, চব বস্তু আছিলে। পৰমাত্মাৰ গুৰুজীৰ দয়াত গুৰুজীৰ চৰণত অহাৰ পাছত আমি তাৰমানে যোনদিনা আহিছোঁ সেইদিনৰ পৰাই পৰমাত্মা যেতিয়া ভক্তিটো দিলে, প্ৰথম মন্ত্ৰ দিয়াতেই মোৰ ভিতৰৰ পৰা ইমান লেতেৰা বস্তুবিলাক ওলাই গ'ল। না কোনো তাৰমানে আজিলৈকে কোনো বন্ধু বান্ধৱ মোক ডিষ্টাৰ্বো কৰা নাই, না জুৱা খেলিছোঁ, না মদ খাইছোঁ, না কাৰো প্ৰতি বেয়া ভাৱ আছে। চবৰ প্ৰতি আপোন ভাৱ ৰাখি কিনি পৰমাত্মাৰ ভক্তি কৰোঁ। আৰু গুৰুজীৰ দয়াত এইবিলাক বেয়া বস্তুবিলাক চব গুচি গ'ল ভক্তিৰ দ্বাৰা। ছাৰ এইটো কেনেকৈ হ'ব পাৰে যে ইমান দূৰৰ হাৰিয়ানা প্ৰান্তৰ সন্ত ৰামপালজী মহাৰাজৰ এই চিলাপথাৰত নামদানত আপোনাক নাম দি পেলাই আপোনাৰ ইমান পুৰণা নিচাৰ যি আপুনি নিচাৰ হাবি হৈ আছিলে সেইটো কেনেকৈ এৰিব পাৰিলে? কি সন্ত ৰামপালজী মহাৰাজে আপোনাক কিবা দৰৱ চৰৱ দিলে নেকি? নাই, এনেকুৱা দৰৱ একো দিয়া নাই। এওঁ যোনটো আমাক প্ৰথম মন্ত্ৰ দিলে, সেই মন্ত্ৰত সদগুৰুদেৱৰ এই মন্ত্ৰত ইমান পাৱাৰ আছে। সেই পাৱাৰৰ দ্বাৰা তাৰমানে ভিতৰত তাৰমানে মন্ত্ৰ জপ কৰাৰ লগে এইবিলাক বস্তু নিজে নিজে আঁতৰি যায়। তাৰপিছত মোৰ কিডনী ষ্ট'ন আছিলে 10টা নে 12টা। সেইটো নাচা বস্তুটো বাদে দিয়ক, মোৰ পেটৰ ভিতৰত কিডনীৰ পৰা কিডনী ষ্ট'ন 10টা ওলাই গৈছে। এইটো মামুলি কথা নেকি? সেইকাৰণে সদগুৰু ৰামপালজী মহাৰাজক একদম উত্তম পুৰুষ মানি কিনি আমি পৰমাত্মাৰ ভক্তি কৰোঁ। সদগুৰু ৰামপালজী মহাৰাজেই আমাৰ তত্ত্বদৰ্শী গুৰু। সেইটোৱে।